প্রেম আছে, বাল্য আছে, মৰম আছে, আৰু আপোনালোকৰ অন্তৰত দয়া, মৰম, স্নেহ একো নাই। আছে মাত্ৰ টকা, টংকি আৰু হুমকি। তই মোৰ আপোন ভতিজা হ, তোৰ লগত আমাৰ তেজৰ সম্পৰ্ক আছে, আৰু তই হৈছ এইখন ভদ্ৰ সমাজৰ অমানুষ। তোৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই। এই তহঁত চাই আছ কিয়? তেওঁ খেল দেখুৱাই দে। আপুনি ইয়াৰ পৰা ভালে ভালে ওলাই যাওক, মই আপোনাক শ্ৰদ্ধা কৰো। ইয়াৰ পৰা ভালে ভালে ওলাই যাওক, নহলে কত বেয়া হব। তই মোৰ কিনো বেয়া কৰিবি? হয় কুকুৰ, ডাঙৰীয়া ডাঙৰীয়া, এইবোৰ আপুনি কি কৰি আছে? চৰাই বেছি বজাৰৰ পৰা চাউল দালি আৰু আলু আনিম, মই পৰিয়াল পোহপাল দিব লাগিব। ডাঙৰীয়া আপুনি এইবিলাক কি কৰিছে? সকলোকে খাম। তেওঁ মানুহ নহয়। তই কিয় মানুহৰ কাম কৰি আছ? মই অমানুষ, মই অমান নহয়, মোক এনে কৰিবলৈ বাধ্য কৰাইছে। সেইবাবে তই মদ পান ড্ৰাগছৰ লগতে মানুহক উপেক্ষণ কৰিবি। তই অমানুষ নে জানোৱা? তহঁতৰ নিচিনা মানুহ এইখন পৃথিৱীত জীয়াই থকাৰ কোনো অধিকাৰ নাই। অনিষ্ট ৰৈ আছে কিয়? শুদ্ধ শুনা, এনেকুৱা মানুহ সমাজত থাকিলে এইখন সমাজ ধ্বংস হৈ যাব। শ্ৰদ্ধেয় ৰাইজ, এইজন মানুহ হয়তো এজন ভাল মানুহ আছে। আজি এইজন মানুহৰ এই অৱস্থা কিয়? আজি আমি ওপৰৰ ৱাৰ্ডাৰ মতে এইজনক আজি আমি এনকাউণ্টাৰ কৰিবলৈ বাধ্য হৈছো। ইয়াৰ কাৰণ আপোনালোকে জানে ৰাইজ, তেওঁ ড্ৰাগছ মদত আসক্ত হৈ এইখন সমাজৰ অনৈতিক কাৰ্যকলাপৰ লগত জড়িত হৈ অসামাজিক কামবোৰ কৰি আছে। সেইকাৰণে এনকাউণ্টাৰ কৰিবলৈ বাধ্য হৈছো। আৰু সেইবাবে মই প্ৰশাসনৰ ফালৰ পৰা যুৱ চামক ৰিকুৱেষ্ট কৰি ক'ব বিচাৰিছো, ইয়াৰ দৰে যাতে নিচাত আসক্ত হৈ মৃত্যুৰ মুখত অৱশেষত মই এটা কথা ক'ব বিচাৰিছো যে অনলি প্ৰশাসনৰ মানুহেই নহয়, আহক আমি সকলো শ্ৰেণীৰ মানুহ একত্ৰিত হৈ এখন নিচামুক্ত সুন্দৰ সমাজ গঢ়ি